আজি সন্ধিয়া প্ৰথম খবৰটো হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আইচিইউত ভৰ্তি কৰোৱা হৈছে। কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তৰুণ গগৈ। ইফালে স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ বাবে আইচিইউত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীজনক। জানিব পৰা মতে সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীজন। উল্লেখযোগ্য যে ছচিয়েল মিডিয়াত বিভিন্নজনে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অতি সোনকালে আৰোগ্য হোৱাৰ কামনা কৰিছে। ইয়াৰ পিছৰ খবৰটো হৈছে ভাৰতীয়ৰ পৰা ঘৰৰ মালিকে ল'ব নোৱাৰিব অধিক বিদ্যুৎ বিল। কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে বিদ্যুৎ উপভোক্তাৰ কাৰণে এক নতুন আইন আনিবলৈ লৈছে আৰু যিসমূহ ঘৰৰ মালিকে অন্যায়ভাৱে নিজৰ ভাড়াতীয়াৰ পৰা অধিক বিদ্যুৎ বিল সংগ্ৰহ কৰে সেইসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি ঘৰৰ মালিকে সাব মিটাৰ লগাই ভাড়াতীয়াক বিদ্যুৎ বিক্ৰী কৰে তেনেহ'লে তাৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন প্ৰস্তাৱনাত আন বিভিন্ন সিদ্ধান্তৰ লগতে ভাড়াতীয়ায়ো বেলেগকৈ কানেকশ্যন ল'ব পাৰে বুলি কোৱা হৈছে। উল্লেখযোগ্য যে নতুন প্ৰস্তাৱনাক লৈ শক্তি মন্ত্ৰালয়ে 30 ছেপ্টেম্বৰলৈকে উপভোক্তাৰ পৰা পৰামৰ্শ বিচাৰিছে। ইয়াৰ পিছৰ খবৰটো হৈছে ভাৰতীয় ৰেলৱে চলাচল কৰিব আৰু 80খন বিশেষ ৰেল। অক্টোবৰ মাহত উৎসৱৰ বতৰৰ সময়ছোৱাত ভ্ৰমণৰ চাহিদা বৃদ্ধি পাব বুলি আশা কৰি ভাৰতীয় ৰেলৱে আৰু প্ৰায় 80খন বিশেষ ৰেল চলাচলৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইফালে অক্টোবৰ মাহত আৰম্ভ হ'ব দশেৰা, নৱৰাত্ৰি, দেৱালী আৰু ভাইদুজৰ দৰে উৎসৱ। ইয়াৰ আগতে ভাৰতীয় ৰেলৱে ছেপ্টেম্বৰত 80খন বিশেষ ৰেল আৰু 40খন ক্ল'ন ট্ৰেইন চলোৱাৰ কথা ঘোষণা কৰিছিল।